উপস্থিত সুধীবৃন্দ, আমাৰ সামাজিক জীৱনৰ অন্যতম পৰম্পৰা হৈছে বিয়ানাম আৰু আমাৰ সাংস্কৃতিক জীৱনৰো অন্যতম পৰিচয় হৈছে আমাৰ বিয়ানাম। বিয়ানামৰ অবিহনে আমি আঁকিব নোৱাৰোঁ অসমৰ সমাজ জীৱনৰ এখন মানচিত্ৰ, অসমৰ সাংস্কৃতিক জগতৰ এখন মানচিত্ৰ। আৰু প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা এক বিনম্ৰ আয়োজন প্ৰাগ উৰুলি। বিয়ানাম বুলি ক'লেই বিয়ানামৰ লগত সংযুক্ত হৈ থাকে এই বিশেষ শব্দটো উৰুলি। সেই বিয়ানামৰ আধাৰত আমি প্ৰস্তুত কৰিব বিচাৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাগ উৰুলি। প্ৰাগ উৰুলিত অসমৰ বিভিন্ন স্থানৰ কেইবাটাও দলে আহি ইতিমধ্যে অংশগ্ৰহণ কৰিছে। প্ৰাগ উৰুলিৰ জৰিয়তে আমি সেইসমূহ বিয়ানামৰ দলৰ বিয়ানাম শুনিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে আমি বিশেষ উদ্বোধনী অনুষ্ঠানৰ বাবে ইয়াত সমবেত হৈছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰাগ পৰিয়ালৰ সদস্যসকল আৰু অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও চিনাকি মুখ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আমাৰ মাজত উপস্থিত আছে প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণ। আমাৰ লগত উপস্থিত আছে প্ৰাগ নিউজৰ অধ্যক্ষা ডক্টৰ অক্ষতা নাৰায়ণ। আমাৰ লগত উপস্থিত আছে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু। আমাৰ লগত উপস্থিত আছে অসমৰ সাংস্কৃতিক জগতৰ আমাৰ সকলোৰে চিনাকি নমিতা ভট্টাচাৰ্য বাইদেউ, মালবিকা বৰা বাইদেউ, আৰু আমাৰ মাজত উপস্থিত আছে লোক সংস্কৃতিৰ সাধক মিনি ভট্টাচাৰ্য ডাঙৰীয়ানী, আৰু আমাৰ লগত উপস্থিত আছে সংগঠক প্ৰযোজক শংকৰ কৃষ্ণ দাস আৰু প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা। আমি আৰম্ভণিতেই আমাৰ লগত উপস্থিত থকা আটাইকেইগৰাকী সন্মানীয় অতিথিক আমাৰ ফালৰ পৰা আদৰণি জনাব বিচাৰিম। প্ৰথমতে আমি প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণ, তাৰপিছত অধ্যক্ষা ডক্টৰ অক্ষতা নাৰায়ণ, আমাৰ মাজত কণ্ঠশিল্পী মালবিকা বৰা বাইদেউ উপস্থিত আছে, তেখেতকো আদৰণি জনাব। নমিতা ভট্টাচাৰ্য বাইদেউ, মিনি ভট্টাচাৰ্য বাইদেউ, শংকৰ কৃষ্ণ দাস ডাঙৰীয়াকো সম্বৰ্ধনা জনাব, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক, আৰু আমাৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা। প্ৰাগ উৰুলি এই বিশেষ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় CMD ডক্টৰ সঞ্জীৱ নাৰায়ণক মই অনুৰোধ জনাইছোঁ। সকলোকে অনুষ্ঠানত সহযোগিতা কৰিবলৈ আমি আহ্বান জনাইছোঁ। বন্তি প্ৰজ্বলনৰ পাছত আমাৰ মাজত উপস্থিত থকা আমাৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণক এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰাগ পৰিয়ালৰ ফালৰ পৰা এই আৰু এক প্ৰচেষ্টা আমি আজি আৰম্ভ কৰিব ওলাইছোঁ। ইতিমধ্যে 400ৰ ওপৰত দল আহি পেলাই যোগদান কৰিছে এই প্ৰতিযোগিতাত। 1,10,000 টকা প্ৰাইজ মানি আছে ইয়াত, আৰু খুব ভাল লাগিছে ইমান মানুহ আহি ইমান দল আহি পেলাই জইন কৰিছে ইয়াত। অসমৰ সংস্কৃতি অসমৰ কালচাৰটো বজাই ৰাখিবলৈ আমি আমাৰ প্ৰচেষ্টা সদায় কৰি আছোঁ, আৰু এই প্ৰচেষ্টা আমাৰ আকৌ থাকিব। প্ৰত্যেক দিন বছৰ মাহ চলি থাকিব। য'ত যেনেকা আমি আমাৰ সংস্কৃতিক বজাই ৰাখিব পাৰোঁ আমি বচাই ৰাখিব পাৰোঁ বুলি ক'ব লাগিব এতিয়া, কাৰণ যিহেতু বিভিন্ন ধৰণৰ নতুন নতুন অনুষ্ঠান হোৱা আৰম্ভ হৈছে, সংস্কৃতিবিলাক এতিয়া সলনি হোৱা আৰম্ভ হৈছে। গতিকে আমাৰ যি ঐতিহ্য আছিলে আমি সেই ঐতিহ্য বজাই ৰাখিব লাগিব, আৰু সেই প্ৰচেষ্টাত
প্ৰাগে সদায় আগভাগ লৈছিলে আৰু সদায় আগভাগ লৈ থাকিব। এইখিনি কথা কৈ মই আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰিলোঁ। ডক্টৰ ৰক্ষিতা নাৰায়ণক চমু বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ। যিধৰণে ছাৰে ক'লে অসমৰ যোনখিনি সংস্কৃতি আমি বচাই ৰাখিবলৈ আৰু নতুন প্ৰজন্মৰ যেন শিকিবলৈ পাৰে, কাৰণ বিয়া নাম হওক, দিহা নাম হওক, এইবোৰ কালচাৰ অলপকৈ কমি গৈ আছে আৰু নতুন প্ৰজন্মই কি ঠিক দেখাই নাপাব কেতিয়াও। চ' কাৰেক্ট কালচাৰটো শিকাটো বহুত দৰকাৰ আৰু সেই চেষ্টাৰে আমি এইটো নতুন শ্ব' আৰম্ভ কৰিছোঁ, প্ৰাগ উৰুলি। আশা কৰিছোঁ সকলোৱে ছাপোৰ্ট কৰিব, সকলোৱে মৰম দিব আৰু চাই ভাল পাব বুলি আশা কৰিছোঁ। থেংক ইউ। প্ৰশান্ত দা। প্ৰিয় দৰ্শক, 400টা দল আৰু প্ৰায় 6000ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব প্ৰাগ উৰুলিত। এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে 400টা দলে কৰি আছে অনুশীলন কেৱল আৰু কেৱল বিয়ানামৰ। এই বিয়ানামৰ যি অনন্য প্ৰতিযোগিতা এইখন মঞ্চত অনুষ্ঠিত হ'ব আৰু মাহৰ পিছত মাহ চলিব। মই নিশ্চিত যে অসমীয়া মানুহে পুনৰ সেই বিয়ানামৰ পৃথিৱীখনলৈ ঘূৰি যোৱাৰ সুযোগ পাব প্ৰাগ উৰুলিৰ জৰিয়তে। ধন্যবাদ। নমিতা বাইদেউ। প্ৰথমেই মই প্ৰাগ চেনেলৰ যিসকল যিসকলে এই অনুষ্ঠানটো কৰিবলৈ লৈছে, মই তেওঁলোকক সঁচাকৈ খুব ধন্যবাদ জনাইছোঁ। কাৰণ কিয় এনেকুৱা এটা অনুষ্ঠান হোৱাটো খুব দৰকাৰ। আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰাগ চেনেলে অনুষ্ঠিত কৰিছে চেনেলৰ যোগেদি, কিন্তু এই বিয়ানামৰ যিটো কম্পিটিশ্যনৰ যিটো হাতত লৈছে, এইটো সঁচাকৈ শলাগিবলগীয়া আৰু দৰ্শকে মই ভাবোঁ খুব উপকৃত হ'ব, খুব ভাল পাব। কাৰণ আমাৰ লাহে লাহে অৰিজিনখিনি কমি গৈ আছে যিকোনো কথাতে। গতিকে বিয়ানামখিনি অৰিজিনখিনি ধৰি ৰাখিব প্ৰাগ চেনেলে, এইটো খুব ডাঙৰ কথা। সেইকাৰণে মই বিশেষভাৱে ধন্যবাদ প্ৰাগ চেনেলক জনাইছোঁ। মালবিকা বাইদেউ। নমস্কাৰ। প্ৰথমে মই সঞ্জীৱ নাৰায়ণ আকচাতাকে ধৰি আয়োজকসকলক, প্ৰাগৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান কৰিবলৈ লৈছে প্ৰাগ চেনেলে। সঁচাকৈ আমাৰ ভূপেন দা, প্ৰাগ প্ৰেৰণা বঁটা, প্ৰাগ চিনে এৱাৰ্ড আদি কিমান জনপ্ৰিয় হৈ পৰিছে এইবিলাক অনুষ্ঠান। আৰু এইবাৰ লৈছে বিয়া নামৰ প্ৰতিযোগিতা। কিমান ভাল কথা। নতুন প্ৰজন্মৰ সকলোৱে এতিয়া বিয়ানাম শিকিবলৈ মই ভাবোঁ আগ্ৰহ কৰিব আৰু মই আশা কৰিছোঁ তেওঁলোকে যেন অকণমান শিকি পেলাই গাবলৈ আগ্ৰহ কৰে। বিয়াবোৰত অকণমান বিয়ানাম গালে কিমান যে আনন্দ লাগে। আমি সৰু থাকোঁতে বিয়ানামৰ প্ৰচলন খুব বেছি আছিলে আৰু এইটো সঁচাকৈ খুব এটা সুন্দৰ পদক্ষেপ। আৰু অনুশীলন কৰি থকা বুলি শুনিছোঁ। 400 দল নহয়, 400 দল ধেমালি নহয়। তাৰমানে কিমান আছে বিয়ানাম জনা লোক, তেওঁলোক আহি ইয়াতে অনুষ্ঠান প্ৰতিযোগিতাত অংশ ল'ব আৰু তেওঁলোকলৈও মোৰ শুভেচ্ছা থাকিল। আৰু পুনৰবাৰ মই প্ৰাগ পৰিয়ালৰ আটাইলৈকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে। মিনি বাইদেউ। শৰাই সজাই বন্তি জ্বলাই দিছোঁ, জ্বলাই ধূপ দিছোঁ, জ্বলাই ধূপ। সমাজতে নামে লৈছোঁ নধৰিবা দুখ। প্ৰাগ পৰিয়ালে আমাৰ হেৰাই যোৱা যি বিয়ানামখিনি সংৰক্ষণৰ বাবে যি প্ৰচেষ্টা আৰম্ভ কৰিছে, আহক আমি সকলোৱে শদিয়াৰ পৰা ধুবুৰীলৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই বিয়ানামসমূহ সংৰক্ষণ কৰাৰ প্ৰচেষ্টাক সফল কৰোঁ সকলোৱে। আৰু প্ৰাগ পৰিয়ালৰ সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ এই পদক্ষেপ লোৱাৰ বাবে। ধন্যবাদ। শংকৰ কৃষ্ণ দাস। ধন্যবাদ। আজি দিনটো এটা ঐতিহাসিক দিন। 2018 চনত প্ৰাগৰ সৌজন্যত দিহানামৰ কম্পিটিশ্যন আৰম্ভ কৰিছিলে লোকৰত্ন গৰ্ভাৰ ডক্টৰ দলি দাসৰ সোঁৱৰণত। 333টা টিমৰ পৰা হৈছিলে। এইবাৰ আৰু এটা আগবাঢ়ি গৈ পিনে 400টা টিমে কৰিছে। অসমৰ গাঁৱে ভূঞে লোকসংস্কৃতি চৰ্চা হৈছে। এইটো প্ৰাগৰ দ্বাৰা বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ পৰা এটা ডাঙৰ পদক্ষেপ। শুভকামনা জনাইছোঁ সকলোকে।
আপোনালোক সকলোৱে জানে যে বিয়াত এগৰাকী পুৰোহিত থাকে আৰু প্ৰাগ উৰুলিৰ আঁৰৰ যিগৰাকী পুৰোহিত তেওঁ হৈছে চন্দ্ৰশেখৰ শৰ্মা। মই তেখেতক বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। আমি প্ৰথম প্ৰতিযোগিতা পাতিছিলোঁ দিহানাম প্ৰতিযোগিতা লোকসংগীতৰ। আৰু লোকসংগীতৰ দিহানাম প্ৰতিযোগিতাত প্ৰায় 3,500 লোকশিল্পী ইয়াত জইন কৰিছিলে, যোগদান কৰিছিলে। আৰু এইবাৰ আমি সেয়া ৰেকৰ্ড আছিলে, এইবাৰ আমি পুনৰ নিজৰ ৰেকৰ্ড ভাঙিব খুজিছোঁ। এতিয়া 400 টীমত প্ৰায় 6,000 শিল্পী আহিব আৰু আমাৰ প্ৰাগ মজিয়াত তেওঁলোকে বিয়ানাম পৰিৱেশন কৰিব। সকলোকে মই শুভেচ্ছা জনালোঁ। প্ৰাগ উৰুলি উদ্বোধনী অনুষ্ঠানৰ ইমানতে সমাপ্তি হৈছে আৰু পৰৱৰ্তী অনুষ্ঠান চলাই যাব প্ৰাগ উৰুলিৰ ঘোষক আৰু ঘোষিকাই। নমস্কাৰ। তুমি সৃষ্টিৰ সন্ধ্যা, বৃষ্টিৰ বন্যা, অৱগুণ্ঠিত হৃদয়ৰ অতৃপ্ত বাসনা, ৰৌদ্ৰোজ্জ্বল পুৱাৰ উদগ্ৰ উন্মাদনা, সীমাহীন আশাৰ নিৰাভৰণ বেদনা, তোমাতেই বিলীন আজি উন্মুক্ত কৰ্ণিকা, উন্মুক্ত কৰ্ণিকা। অৱগুণ্ঠিত হৃদয়ৰ প্ৰতিটো বহিঃ প্ৰকাশী সৃষ্টিৰূপে ধৰা দিয়ে আৰু সেই সৃষ্টিতেই লুকাই থাকে শিল্প। সেই শিল্প সংগীত, নাটক, কবিতা, চিত্ৰই নহওক লাগিলে কিয়। আৰু সেই সংগীতৰে এটি ভাগ হৈছে লোকসংগীত। অসমীয়া লোকসংগীতত নানান প্ৰকাৰৰ গীত মাত আছে। আইনাম, ধাইনাম, বিয়ানাম, দেহ বিচাৰ গীত, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত, বদন বৰফুকনৰ গীত ইত্যাদি। কিন্তু এই সকলোবিলাকেই কালৰ কুটিল গতিত হেৰাই যাবলৈ ধৰিছে। আৰু এই হেৰাই যোৱা পৰম্পৰাক পুনৰ উদ্ধাৰ কৰাৰ বাবে প্ৰাগ নিউজে আয়োজন কৰিছে অসমৰ সৰ্ববৃহৎ পৰম্পৰাগত বিয়ানামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলি। গতিকে আহক প্ৰথমটি দলক আমি আমন্ত্ৰণ জনাম। পদুলিতে কলাৰ বুলি তাতে আমৰ ডালি, তাতে আমৰ ডালি, সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি। শৰ্কৰা দয়কি হাতত পানে বতা, জোৰোণখনা দৰি হাতত পানে বতা, মৰলৰ কাষলে নিয়াহে হাতত পানে বতা, তাতে শৰাই ঢকা থুৰীয়া তামোল লৈ বিয়নি খাবতা। আজি শুভ ক্ষণতে কৈকেয়ী আহিছে, আজি শুভ ক্ষণতে সুমিত্ৰা আহিছে, আজি শুভ ক্ষণতে আহিছে ৰামৰে মাৱেহে, আজি শুভ ক্ষণতে জনক ৰজাৰ গৃহতে সীতাক জোৰোণ পিন্ধাব মংগল ধ্বনিৰ মাজতে। আগৰখন ভাৰতে কি কি আনিছা, হৰিহে সমাজৰ আগতে থোৱাহে ৰাম ৰাম। ওলাই আহা আই দেৱে, দুৱাৰ দলিৰ বাজে শশীহে, শাহুৱে পিন্ধাব জোৰোণ, নকৰিবা
পঞ্চবৰণীয়া জলত গংগাই নাচিছে পাছুতি টেকেলি জলত গংগাই নাচিছে ফটিক বৰণীয়া পানীহে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলচিতে আহিছে লাই হালে জালে ঋষি মুনি তপস্যা আবেলি বতাহে ঋষি মুনি তপস্যা লপাহালে জালে পাতেহে ঋষি মুনি তপস্যা খোজকাঢ়ি পানী তোলা মোমায়ে কৰ্জ খৈছা পানী তুলি আহিছে চালত পানী ঢালিছে মাকে আই দেউ নোৱাবলে মাতিছে হৰিহে বেপাই ঘূৰিলে হৰিহে পীৰা পাই বহিলে হৰিহে পাত পাই মেলিলে হৰিহে ৰাম ৰাম ডালি মিঠি কৰি মূৰতেলে দিবা হৰিহে সুগন্ধি মালতী হাতেহে ৰাম ৰাম মাহো গেলোৱা হালধিও গেলোৱা হৰিহে বুৱতী নদীৰে পানীহে ৰাম ৰাম আই দেউৰে পদূলিতে হালি আছে নল হালি আছে নল কলহে কলহে ঢালে যমুনাৰে গা ধুইয়াই দেৱে মাক সুধিলে কি সাজ সলাব পাৰিহে চাতে শুকুৱা মুঠিতে লুকুৱা সেই সাজ সলাব পাৰিহে শিৱ বস্ত্ৰ বাঘৰ ছাল অসময়ত গা ধোৱা স্বাস্থ্যৰ পক্ষে নহয় ভাল স্নান কৰি আই দেৱে মেলি আছে হাত স্বৰ্গৰ পৰা দেৱগণে কৰে আশীৰ্বাদ ঐ ৰাম কৰে আশীৰ্বাদ আমখাৰ চাকি খাৰ নোৱাহে আই দেউ হৰিহে আজি আই দেউৰে বিয়াহে ৰাম ৰাম আগদিয়া পাছদিয়া আগদিয়া পাছদিয়া পঞ্চআয়তীয়ে কি ৰাম ৰাম পঞ্চআয়তীয়ে দুৰ্বাঘাটৰ পানী আনি দুৰ্বাঘাটৰ পানী আনি আই দেউ মূৰত দিয়ে কি ৰাম ৰাম আই দেউ মূৰত দিয়ে অবা শংখ বাজিছে ৰামচন্দ্ৰ আহিছে জনক ৰজাৰ পদূলি কইনা ভিক্ষা মাগিছে পানী পৰা হাকুটি গাড়ীৰ পৰা নানামে লাগে নেকি লাখুটি শুৱাক তুলিবলে শাহু তোমাৰ সাদৰি আহিছে শাহু আই শাহু তোমাৰ সাদৰি শুৱা ঘৰে থালি লৈহে শাহু তোমাৰ সাদৰি আহিছা যে ভাগৰি অকণমান ৰ'বা ৰাম শাহু নিব আদৰি চ মানে চাবুৱা ল মানে লাকুৱা
মুখৰ ৰুমাল নুগুচাই দাড়ি পকিল হবলা ও বালি মাহি মৰমৰ খোল খালি বিষ্ণু ৰূপী ৰামচন্দ্ৰ ভৰি ধুৱাই দিয়াহি মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা মালা পিন্ধা জনে ছোৱালী পাব ছাতি ধৰা জনৰে যাব এটা বাটিতে লাৰু পৰমানে এটা বাটিতে দৈহে জোঁৱাইকা দৌৰিব আহিছে শাহুৱাই গন্ধ পুষ্প দীপ লৈহে বেজিৰাগে ফুটেনে কটাৰীৰে কাটেনে সদায় অহা ৰামচন্দ্ৰ আদৰিব লাগেনে দ পথাৰৰে জোঁৱাৰাম জোঁৱা গৈ মাগুৰ মাছে হালি জোঁৱাৰাম জোঁৱা গৈ চোকা মৈদাৰে বাচুহে জোঁৱাৰাম জোঁৱা গৈ ৰভাৰ তলত বহা গৈ অগ্নি সাক্ষী কৰি সীতা গ্ৰহণ কৰাব আলিম বাটৰ কেঁকুৰি বহাগ বিহুৰ হুঁচৰি শাহুৱাইৰ পাছে পাছে জোঁৱাই গৈছে চুচৰি শাহুৱাইৰ পাছে পাছে জোঁৱাই গৈছে চুচৰি কলীয়া তুলসী জুপি চকলীয়া পাত চকলীয়া পাত জয়গত বহি ৰামচন্দ্ৰ জলত দিছে হোমৰ অগ্নি জ্বলাই লৈ ব্ৰাহ্মণ সাক্ষী কৰি লৈ আই দেউতাই মাতিছে সম্প্ৰদান দিবলৈ তামোল পানী মছলাৰ শৰাইখন দিবা তাৰ লগত মৰ্টন নাপাহৰিবা সেইখিনি নাপালে নেৰিমে আমি হোমলৈ আই দেউ নাযাব উঠি মা তুমি আজ্ঞা দিয়া জয়গত বহুগৈ জয়গত বহুগৈ দেউতা তুমি আজ্ঞা দিয়া স্বামী মৰুগৈ গছুৰঙা পাতুৰঙা ৰঙা জবা ফুল ওচৰ চাপি বহাই দেউ নাযায় জাতি কুল উঘা ঘূৰে যেনেকৈ মেচিন চলে তেনেকৈ সঁচা কথা কোৱাচোন দৰা পালা কেনেকৈ জনক ৰজাৰ ঘৰে আজি কৰে কইনা দানে ঐ শ্যাম সুন্দৰ মালা দি আই দেৱে মিচিকাই হাঁহিলে হৰিহে দুয়োৰ শুভ মিলন আজি হে ৰাম ৰাম বাৰী ঢাপৰ শিলিখা ৰাম তুমি তিলিকা আমাৰ আইদেউ ওখ পাখ সমাজতে জিলিকা সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে আদি পুৰুষৰে নামে কি ঐ শশী লোলা লগুণ গাঁঠি
দিয়া আখৈ দিয়া মৰমৰে ভাই মৰমৰে ভাই আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যায় চোতালৰে দুবৰি বুৰণীয়া পৃথিৱী মাৰ ঘৰত আইদেউ তোমাৰ আজিয়েহে জিৰণি নীলাকৈ আকাশত ৰঙাকৈ বেলি চলাব লাগিব লোকৰ ঘৰখনি উঠিব লাগিব কুকুৰাৰ ডাকত ল'বগৈ লাগিব বাঢ়নি হাতত পাণ পিঠাগুৰি আম খৰি জ্বলিছে দিছে হিচাপ কৰি আম খৰি জ্বলিছে সবে কৰে মংগল ধনীহে আম খৰি জ্বলিছে তাতে ঘিউ ঢালিছে হোম যজ্ঞ কৰি ৰামে সীতা গ্ৰহণ কৰিছে হোম যজ্ঞ কৰি ৰামে সীতা গ্ৰহণ কৰিছে আমাৰে আইদেৱে আজি শুভ মিলনে আলচি আছিলে আজি শুভ মিলনে বহাগত বিয়া হম বুলিহে আজি শুভ মিলনে জোৰা নাম গাবলে অনুমতি দিবানে দ পথাৰৰে ইয়াত বিয়াৰ আয়োজন মাগুৰ মাছে শালি ইয়াত বিয়াৰ আয়োজন চুকামইদাৰে বাসুহে ইয়াত বিয়াৰ আয়োজন অনুমতি ল'বলৈ নাই একো প্ৰয়োজন এৰোপ্লেনৰ পাইলট দৰা ঘৰৰ নামতি সাজি আহিছে ষ্টাইলত আহোম ৰজা গদাধৰ কইনা ঘৰৰ নামতি সুপৰ্ণখাৰ বংশধৰ তামোলৰে ঢকুৱা দৰা ঘৰৰ নামতি কোমল চাউলৰ খকুৱা বাৰীৰ পিছৰ খুতুৰা কইনা ঘৰৰ নামতি পিৰালিতে মুতুৰা ভঁৰালৰে টুকুৰা দৰা ঘৰৰ নামতি ডাক দিয়া কুকুৰা নাদৰ পানী চেঁচা মাছৰ নামে বচা কইনা ঘৰৰ নামতি গছৰ ডালৰ ফেঁচা ৰভাৰ খুটা হেলেকা দৰা ঘৰৰ নামতি চকু কেইটা তেলেকা যদি তেলেকা আমি খোৱা পাতবোৰ তোমালোকে চেলেকা পৌৰে গছতে আলু গুটি দম দম মই বাহে ললে পিয়াজ কাটি কথম আমক পাৰি দিয়া খাওঁ হে আলু গুটি দম দম পিয়াজ কাটি কথম দৰা ঘৰৰ নামতি ৰভা খুটাত বান্ধি থম নৈ কানে আমি খেলো তাজপাত ফুৰে কবিসকল আমি খেলো তাজপাত কবিতা ৰচিবৰ মনেহে আমি খেলো তাজপাত কইনা ঘৰৰ নামতিৰ মুখ নহয় কচুপাত জৱাহৰলাল নেহেৰু দৰা ঘৰৰ নামতি অষ্ট্ৰেলিয়াৰ কেংগেৰু মকাল বাঁহৰ লেকেচি বৰ কইনকবা কঁকাল ভাঙিম ঠেকেচি ৰভাৰ চাৰিওফালে হাৰমনিয়াম তবলা চাৰিওফাই বহিছে হাৰমনিয়াম তবলা
চাৰিও চাৰিতকৈ চৰাহে হাৰমনিয়াম তবলা দৰা ঘৰৰ নামতিৰ ভোক লাগিছে হবলা লাই হালে জালে সোণৰ নামে ৰল গ'ল আবেলি বতাহে সোণৰ নামে ৰল গ'ল লফাহালে জালে পাতেহে সোণৰ নামে ৰল গ'ল সিফালৰ নামতি একেবাৰে পংগল বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবাৰে ধেমালিহে কৰিলো নামাঞ্জলি পঢ়িলো কীৰ্তঞ্জলি কৰিলো বেয়া নাপাবা দে ধেমালিহে কৰিলো গান্ধীজী নাম কৰম চাঁদ বিয়া নাম বুলিলে যোৰা নামে আশীৰ্বাদ গান্ধীজী নাম কৰম চাঁদ বিয়া নাম বুলিলে যোৰা নামে আজিৰ খণ্ডটিত আপোনালোকে উপভোগ কৰিলে পৰম্পৰাগত বিয়ানাম। আজিৰ এই খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল, গতিকে চাবলৈ নাপাহৰিব অসমৰ সৰ্ববৃহৎ পৰম্পৰাগত বিয়ানামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলি। ধন্যবাদ।